নমস্কাৰ বন্ধু ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ হৈ গ'ল। দুটাকৈ বিভাগত নতুনকৈ চাকৰি মুকলি কৰি দিলে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি আহিছে। ক'ৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে, কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, এই সকলোখিনি কথা এই ভিডিঅ'ত আলোচনা কৰা হ'ব। 10 পাছ 12 পাছ ডিগ্ৰী পাছো আবেদন কৰিব পাৰিব কিছু ভেকেঞ্চিৰ ক্ষেত্ৰত। সকলোখিনি কথা জনাই আছোঁ, কোনখিনি ভেকেঞ্চিৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া কোৱালিফিকেশ্যন বিচাৰিছে, লগতে চেলাৰীসমূহ কিমানকৈ লাভ কৰিব, এই সকলোখিনি কথা এই ভিডিঅ'ত আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰতিদিনে পাই থকাৰ বাবে। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি লওক। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ সকলোকে আগত লাভ কৰি থাকিব পাৰিব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিব পাইছে প্ৰথম যিটো ভেকেঞ্চি মুকলি কৰিছে, সেইটো মুকলি কৰিছে আপোনালোকৰ একাউণ্ট এক্সিকিউটিভৰ ভেকেঞ্চি। ইয়াৰ কাৰণে এক্সপিৰিয়েঞ্চ বিচাৰিছে মিনিমাম 5 years আৰু মিনিমাম কোৱালিফিকেশ্যন BCom পাছ কৰিলে আবেদনসমূহ কৰিব পাৰিব। জেণ্ডাৰ মেল হয়, চেলাৰী ক্ষেত্ৰত 18 পৰা 20K লাভ কৰিব পাৰিব। আৰু ছেকেণ্ড ভেকেঞ্চিটো দেখিব পাৰিছে 2D and 3D ড্ৰাফ্টমেনৰ ভেকেঞ্চি আহিছে। ইয়াৰ ক্ষেত্ৰত এক্সপিৰিয়েঞ্চ মিনিমাম 2 years এখন বিচাৰিছে, লগতে কোৱালিফিকেশ্যন বিচাৰিছে পলিটেকনিক হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আবেদনসমূহ কৰিব পাৰিব। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব মই সেইটো কথা আপোনালোকক জনাই আছোঁ, চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব। জেণ্ডাৰ মেল ফিমেলে আবেদনসমূহ কৰিব পাৰিব। চেলাৰী ক্ষেত্ৰত 15,000 লাভ কৰিব পাৰিব। তাৰ পিছৰ ভেকেঞ্চি আছে JEE চিভিল মেকানিকেলৰ ভেকেঞ্চি। ইয়াৰ ক্ষেত্ৰত এক্সপিৰিয়েঞ্চ বিচাৰিছে মিনিমাম 3 years আৰু কোৱালিফিকেশ্যন JEE হ'ব লাগিব। জেণ্ডাৰ হৈছে মেল, চেলাৰী 19K লাভ কৰিব নে 19,000। আৰু ইয়াত লিখি দিয়া আছে এটা আছে ফ্ৰেছাৰ্ছ প্লিজ ডোণ্ট এপ্লাই। যিসকলে ফ্ৰেছাৰ্ছ হয় তেওঁলোকে এপ্লাই নকৰিব। যিসকল এক্সপিৰিয়েঞ্চ হয় তেওঁলোকে এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব। আৰু এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিবলৈ তলৰ যিটো আপোনালোকৰ ইমেইল দেখিব পাৰিছে, এই ইমেইলত আপোনালোকৰ যিখন ৰিজিউম বা CV হয় বা বায়'ডাটা হয় সেইখন চেণ্ড কৰি দিব লাগিব। ইমেইলটো আপোনালোকে দেখিব পাৰিছে abpolsolution@gmail.com। এই মেইলটোত আপোনালোকৰ নিজৰ বায়'ডাটা বা CVখন চেণ্ড কৰি দিব। মই ডেছক্ৰিপশ্যনটো মেইলটো দিয়া থাকিব। তাৰ পিছৰ যিটো ভেকেঞ্চি মুকলি কৰিছে, এইটো মুকলি কৰিছে আপোনালোকৰ SBI CBO ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা। 2,964 চাৰ্কুল বেছ অফিচাৰৰ ভেকেঞ্চি মুকলি কৰি দিছে SBI ফালৰ পৰা। ষ্টেট বেংক অফ ইণ্ডিয়া। আৰু লাষ্ট ডেটটো আছে 29/5/2025, মানে আপোনালোকৰ মে' মাহৰ 29 তাৰিখ পৰ্যন্ত ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা ভাল সুযোগ আহি গ'ল, এটা সুবিধা আহি গ'ল। সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। আৰু এই ভেকেঞ্চিখিনি অল ইণ্ডিয়া বেচিছত হয়। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এটা ভাল সুযোগ আহি গ'ল, এটা সুবিধা। আৰু ইয়াত আপোনালোকে দেখিব পাইছে SBI CBO ৰিক্ৰুইটমেণ্টৰ কাৰণে ভেকেঞ্চিখিনি মুকলি কৰি দিছে। 2,964 ভেকেঞ্চি 2000 দেখিব পাৰিছে। আৰু ষ্টেট বেংক অফ ইণ্ডিয়া জানে এটা বহুত ডাঙৰ বেংক, চৰকাৰী বেংক হয়, ইয়াৰ পৰা ভেকেঞ্চি কিছুমান মুকলি কৰি দিছে। আৰু ইয়াৰ ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আপোনালোকে এপ্লাইটো অনলাইন যোগে কৰিব পাৰিব নিজৰ মোবাইলৰ পৰাই। কেনেদৰে পাৰিব মই সকলোখিনি কথা জনাই আছোঁ। ইয়াত যিখন আছে চাৰ্কুল বেছ অফিচাৰ 2,964 ভেকেঞ্চি। আৰু নৰ্থ ইষ্টাৰ্ণ চাৰ্কুলৰ কাৰণে আছে 130টা ভেকেঞ্চি। এটা ভাল খবৰেই হয়, কাৰণ নৰ্থ ইষ্টৰ কাৰণে বহুতখিনি ভেকেঞ্চি দিয়া আছে। যদি আপোনালোকে নৰ্থ ইষ্টৰ কেণ্ডিডেট হয় তেওঁলোকেতো আবেদনসমূহ কৰি ল'ব পাৰিব। 130 ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। চ' এটা ভাল সুযোগ আৰু সুবিধা আপোনালোকৰ বাবে মুকলি কৰি দিছে। ইয়াত দেখিব পাইছে SBI CBO ৰিক্ৰুইটমেণ্ট আহি গৈছে আপোনালোকৰ বাবে। আৰু এইখিনি ভেকেঞ্চিৰ ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব মই সেইটো আপোনালোকক জনাই আছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। আৰু ইয়াত চাৰ্কুল বেছ অফিচাৰৰ ভেকেঞ্চি আপোনালোকৰ বাবে মুকলি কৰি দিলে। এডভাৰটাইজমেণ্ট নম্বৰ দেখিব পাৰিছে, ইলিজিবিলিটি ক্ৰাইটেৰিয়া দেখিব পাৰিছে, সকলোখিনি কথা। গ্ৰেজুৱেশ্যন পাছ কৰিব লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন দেখিব পাৰিছে। গ্ৰেজুৱেশ্যন ইন এনি ডিচিপ্লিনত তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰ কৰি ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। OBCৰ ক্ষেত্ৰত 3 বছৰ পৰ্যন্ত ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু PWBDৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। লগতে আপোনালোকৰ 2 বছৰীয়া এখন এক্সপিৰিয়েঞ্চ বিচাৰিছে। লোকেল লেংগুৱেজটো দেখিব পাইছে জানিব লাগিব বুলি কৈছে, যিটো চাৰ্কুলৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব বিচাৰে। আৰু ইয়াত সকলোখিনি লিখি থোৱা আছে হাউ টু এপ্লাই। ইয়াৰ কাৰণে আবেদন কৰিবলৈ যিটো SBI কেৰিয়াৰ ৱেবছাইট আছে তাত গ'লে আবেদনসমূহ কৰিব পাৰিব। মই লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব, সেই লিংকৰ পৰা আপোনালোকে গৈ পেলাই আবেদনসমূহ কৰি ল'ব পাৰিব SBI কেৰিয়াৰ অফিচিয়েল ৱেবছাইটৰ পৰা। আৰু মই সকলোখিনি কথা জনাই দিছোঁৱেই। আজিৰ ভিডিঅ' ইমানে। যদি ভিডিঅ'টো লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এনেকুৱা ভিডিঅ' প্ৰতিদিনে পাই থাকিব। আজিৰ ভিডিঅ'টো